এটি কৰ্মোদ্যমী মন লৈ যেতিয়া যিকোনো কামত আগবাঢ়ে তেতিয়া সেই কামসমূহত সফলতা সহজে অৰ্জন কৰিব পাৰি। তাৰ এক উদাহৰণ দাঙি ধৰিছে কৃষি কৰ্মৰ জৰিয়তে গহপুৰ গোৱাধৰাৰ এগৰাকী ব্যক্তিয়ে মোৰ সহযোগীয়ে দেখাব। খুব পদ্ধতিগতভাৱে তেওঁ ভোট জলকীয়াৰ খেতি কৰিছে, সমান্তৰালকৈ জিকা, ৰঙালাও, ভাতকেৰেলা, ভেন্দি, লেচেৰামাহ ইত্যাদি তেওঁ কৃষি কাৰ্য কৰিছে। খুব কম পৰিসৰৰ ভূমিত কৰিছে আৰু পদ্ধতিগতভাৱে কৰিছে। সহযোগীয়ে দেখাই আছে এই মুহূৰ্তত। আৰু ইয়াৰ পৰা তেওঁ মাহে যথেষ্টখিনি ভাল এক উপাৰ্জন লাভ কৰিবলৈ সক্ষম হয়। বহু সময়ত দেখা যায় যে বিভিন্ন যুৱক যুৱতীসকল কৰ্মসংস্থাপনৰ বাবে বৰ্হি ৰাজ্যলৈ যায়, কিন্তু অতি কম পৰিসৰৰ ভূমি যদি গৃহত আছে তেন্তে এই কম পৰিসৰৰ ভূমিতে কাম কৰি সুন্দৰকৈ কিন্তু এক ভাল উপাৰ্জন কৰিব পাৰি। ব্যক্তিগৰাকী আছে মোৰ সৈতে, মই আপোনাৰ প্ৰথমে নামটো জানো। মোৰ নাম শ্ৰী অসীম ৰাজখোৱা। কি খেতি কৰিছে আপুনি? মই ভোট জলকীয়া কৰিছোঁ, ভাতকেৰেলা, জিকা, বডি, ৰঙালাও, মানে তিয়ঁহখিনি বাৰু এতিয়া শেষেই হৈছে। আৰু দেখিছোঁ কৃষি ভূমিৰ পৰিসৰটো খুব কম, কিন্তু কম পৰিসৰ ভূমিত দেখিছোঁ বিধে বিধে খেতি। কেনেকৈ কৰিছে? এইটো মানে কি আপোনাৰ কিছুমান নতুন পদ্ধতি আছে। কম ঠাইতে আমি বহুত ধৰণৰ খেতি কৰিব পাৰোঁ। ধৰক এতিয়া আমাৰ চোতাল থাকি যায়, চোতালখনত আমি ধৰক মানে বস্তাত মাটি ভৰাই পেলাই ভোট জলকীয়া খেতি কৰিব পাৰোঁ বা আদা খেতি কৰিব পাৰোঁ, আদাও কৰিব পাৰোঁ। মই এবাৰ আদাটো চাইছোঁ, মানে বেছি লগোৱা নাই বাৰু, 5 কেজিমান মই লগাই পেলাই চাইছোঁ কি হয়। অহা বছৰলৈ বেছিকৈ কৰিম বুলি ভাবিছোঁ। মানে চোতালটো পাৰি ধৰক, বা কিছুমানৰ ছাদ থাকে, ছাদতো পাৰি তেনেকৈ। খুব কম মাটিত, খুব বেছি মানে খেতি মাটি 2 কঠা 3 কঠা হ'লে এবছৰত মানে 1 লাখ টকাৰ ওপৰত উপাৰ্জন কৰিব পাৰি। ইনভেষ্টটো কম চাগে নিশ্চয়? ইনভেষ্টটো মোৰ নাই বুলিয়ে ক'ব পাৰি। মই নিজে কৰিছোঁ, মই নিজে কৰোঁ। আৰু মানে কি মাটি আনিছোঁ 2 ট্ৰেক্টৰ খৰচৰ ভিতৰত, আৰু গোবৰ আনিছোঁ 1 ট্ৰেক্টৰ। সেইখিনিয়ে মই পইচা, সেইখনত ধৰক মানে 1500 টকা। আৰু যিহেতু আপুনি পুৱাৰ পৰা গধূলিলৈকে কামতেই থাকে, স্বাস্থ্যৰ কাৰণেও ভাল। স্বাস্থ্যৰ কাৰণে ভাল, মানে মোৰ ক্ষেত্ৰত মই পাইছোঁ মানে ভাল। কাৰণ মোৰ এতিয়া 55 বছৰ বয়স, মোৰ চুগাৰ নাই, হাই প্ৰেছাৰ নাই, তাৰমানে তেনেকুৱা মোৰ একোৱেই নাইকিয়া। মানে মই বহু নৱপ্ৰজন্মক দেখা যায় এনেধৰণে কৃষি কাৰ্যসমূহ কৰিবলৈ বহুত এলাহ কৰে। ঘৰতে বহু আবাদী ভূমি পৰি থাকে, তেওঁলোকে কৃষি কাৰ্য নকৰে। গতিকে তেওঁলোকক কি অনুৰোধ? মই অনুৰোধ এইটোৱে জনাওঁ, তেওঁলোকে মানে বহিৰাজ্যলৈ যোৱাতকৈ বা এনেই ঘূৰি ফুৰাতকৈ এনি টাইম কৰিব নালাগে, চব সময়তে কৰিব নালাগে। খুব বেছি দিনটোত মানে 2 ঘণ্টা পুৱা ভাগত কৰিলেই মানে কামখিনি হৈ যায় পূৰা। সেইটো কাৰণে সেই ল'ৰাখিনিক মই এইটো ক'ব বিচাৰোঁ, যিখিনি মানে এনেই থাকে তেওঁলোকে এনেকৈ মই এতিয়া যেনেকৈ কৰিছোঁ তেনেকৈ কৰিলে মানে তেওঁলোকে উপকৃত হ'ব বুলি মই ভাবোঁ। এতিয়া ধৰি লওক আপুনি এইখিনি কৰিছে, ঘৰত একো শাক পাচলি নিকিনাকৈ হৈ আছে? মই বছৰটোত একো, মই কিনাৰ ভিতৰত অকল পটলহে কিনো। তাৰ বাহিৰে মই মানে নিকিনোৱে, চব্জি নিকিনো, ঘৰৰ চব্জিয়ে খাওঁ। আৰু মই জৈৱিক পদ্ধতিত কৰোঁ। নিশ্চয় জৈৱিক পদ্ধতিত কৰিছে, খুব কম পৰিসৰৰ ভূমিত বিধে বিধে তেওঁ শাক পাচলি খেতি কৰিছে, ভোট জলকীয়া কৰিছে। মই কৈছোৱে কি কি কৰিছে। গতিকে তেওঁ বছৰটো তেওঁ নিজে নিকিনে, ঘৰৰ যি শাক পাচলি তাৰেই চলে, ওচৰ চুবুৰীয়া লোককো তেওঁ দিয়ে। আৰু তাৰ সমান্তৰালকৈ তেওঁ এইসমূহ বজাৰত বিক্ৰী কৰে, আৰু বজাৰত বিক্ৰী কৰি বছৰে 1 পৰা 1.5 লাখ টকা তেওঁ উপাৰ্জন কৰে। আৰু এনেদৰে ঘৰৰ পৰাই তেওঁ এইসমূহ সামগ্ৰী লৈ যায়। যিসমূহ ব্যৱসায়ী আছে তেওঁলোকে ইয়ালৈ আহে, আৰু এই শাক পাচলিৰ পৰাই সতেজ শাক পাচলি ছিঙি ব্যৱসায়ীসকলে লৈ যায়, আৰু তাৰ পইচা লাভ কৰে এইগৰাকী কৃষকে। গতিকে সুন্দৰকৈ চলি আছে, পৰিয়াল পোহপাল দিছে, ওচৰ চুবুৰীয়াক তেওঁ যোগান ধৰিছে শাক পাচলি। তাৰ সমান্তৰালকৈ কিন্তু নিজৰ স্বাস্থ্য, কৃষি কাৰ্যত যিহেতু জড়িত আছে, নিজৰ স্বাস্থ্যও ভালে আছে তেওঁ। গতিকে তেওঁ এক আদৰ্শ, কম পৰিসৰৰ ভূমিত তেওঁ সুন্দৰকৈ খেতি কৰিছে। ই এক সঁচাকৈ সুন্দৰ নিদৰ্শন। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।